Welcome to A to Z Maths Assam. আমি ডিছকাছ কৰি আছিলোঁ কি LCM and HCF লসাগু আৰু গসাগু আৰু এইটো আমাৰ আজি ক্লাছ নম্বৰ 7 আৰু আজি আমাৰ টপিক হৈছে কি ৰিলেশ্যন বিটুইন ৰেচিঅ' HCF এণ্ড LCM যে অনুপাতৰ সম্পৰ্ক কি লসাগু আৰু গসাগুৰ লগত আজি আমি সেইটো টপিক আমি ডিছকাছ কৰিম আৰু মেথছত যদি একেবাৰে বেচিক ক্লাছ লেভেল 0 বুলি এটা প্লেলিষ্ট আছে প্ৰথমতে এইটো চাবা তাৰপিছত আমাৰ নাম্বাৰ ছিষ্টেম তাৰপিছত আমাৰ LCM and HCF step by step. Okay. Suppose আমাক কি দি থৈ দিছে the ratio of two number দুটা সংখ্যাৰ আমাৰ ৰেচিঅ' দি থৈছে যি A ratio B ইয়াক আমাৰ অসমীয়াত A অনুপাত B বুলি কোৱা হয় অ'কে সংখ্যাটো তাৰ অনুপাত দি থৈ দিছে A অনুপাত B এইটো অনুপাতে আমাক দি থৈ দিছিল যে এনেকুৱা অনুপাতত সংখ্যা দুটা হ'ব এনে ক্ষেত্ৰত আমি এটা কি কৰোঁ ধ্ৰুৱক এটা আমি কি কৰোঁ ধৰি লওঁ দুটা তাতে সেই ধ্ৰুৱকটো হৈছে কি কনষ্টেণ্টটো হৈছে কি সাপোজ এক্সও ধৰিব পাৰে কেও ধৰিব পাৰে যি ধৰা আৰু ইয়াতে আমি ধৰি ল'লোঁ যে আমি সংখ্যা দুটা হ'ল কি এ এক্স আৰু বি এক্স তাৰমানে এই যিটো আমাৰ ৰেচিঅ' আছে এই ৰেচিঅ' বি এই ৰেচিঅ'টোৰ লগত কিবা এটা আমাৰ কমন বস্তু পূৰণ হ'ব সেই কমন বস্তুটো পূৰণ হোৱাৰ পিছতহে আমি সংখ্যাটো পাম সেইটো আমি ধৰি ল'লোঁ কি এক্স দুটা তাতে দিলোঁ এ এক্স আৰু এইটো দিলোঁ আমি কি বি এক্স কিন্তু আমি এটা কথা মনত ৰাখিব লাগে যে যদি একে সংখ্যা বা একে বস্তু যদি দুটা যদি ধৰা হ'ল কি সংখ্যাত যদি থাকে সেই বস্তুটো হৈ যায় কি আমাৰ HCF এই ক্ষেত্ৰত এই যিটো এক্স আছে সেই এক্সটোৱে হৈ যাব কি আমাৰ HCF হাইষ্ট কমন ফেক্টৰ মানে এনেকুৱা এটা সংখ্যা যিটো দুটাৰ তাতে আছে কমন আছে এক্সটো দুটাৰ তাতে কমন আছে তেনেহ'লে আমাৰ LCM কি হ'ব তেতিয়া আমাৰ LCM কি হৈ যাব LCMৰ সূত্ৰটো একবাৰ ৰিমাইণ্ড কৰা যে আমাৰ যিটো দুটাৰ তাতে কমন আছে এক্সটো দুটাৰ তাতে কমন আছে তেনেহ'লে সেই কমন থকা কেইটাৰ পৰা কি হ'ব এটা আহিব তাৰপিছত এ আৰু বি দুটাৰ তাতে কমন নাই কিন্তু এ আৰু বি কি কৰিব নিজা নিজাকৈ আহি যাব এ আৰু বি এইবিলাকৰ মাজত যদিও একো নাই এইবিলাকৰ মাজত কি হৈছে ইহঁত কি হৈছে পূৰণ হৈছে ডেট মিনছ আমি LCM মানে ক'ব পাৰোঁ কি এ আৰু বি কি আছিল আমাৰ এ আৰু বি কি আছিল এই যি দুটা আমি এ আৰু বি লিখিলোঁ এ আৰু বি কি আছিল এটা ৰেচিঅ' আছিল সেই ৰেচিঅ'টো আমি পূৰণ কৰিছোঁ আৰু কাষত যিটো এক্স আছে সেই এক্সটো ঘূৰি কি HCF জাষ্ট এইখিনি মনত ৰাখা শ্লাইড বাই শ্লাইড গোটেইখিনি ক্লিয়াৰ হৈ যাব অ'কে এতিয়া চাওঁ যদি আমাৰ ৰেচিঅ'টো আছিল এ ৰেচিঅ' বি এইটো ধৰিলোঁ আমাৰ এটা নম্বৰ প্ৰথম নম্বৰ আৰু বিটো ধৰিলোঁ আমাৰ ছেকেণ্ড নম্বৰ যদি আমাৰ গসাগু যদি আমাৰ যদি এক্স যদি হয় সেই এক্সটো কি হ'ব আমাৰ সেই প্ৰথম নম্বৰটোৰ ৰেচিঅ'ৰ লগত প্ৰথম নম্বৰৰ ৰেচিঅ' কি আছিল আমাৰ এ আছিল সেই এটোৰ লগত যদি আমি HCFটো যদি পূৰণ যদি দিওঁ তেনেহ'লে আমি সেই সংখ্যাটো পাই যাওঁ আমাৰ এৰ লগত যদি আমি HCFটো যদি পূৰণ কৰোঁ তেনেহ'লে আমি সেই সংখ্যাটো পাই যাওঁ আমাৰ HCFটো কিমান আছিল HCFটো আছিল আমাৰ এক্স সেইকাৰণে এইটো হৈ যাব কি এ এক্স ঠিক একেদৰে বিৰ লগত যদি আমি যদি HCFটো যদি পূৰণ কৰোঁ তেনেহ'লে আমি কি পাই যাওঁ সেই দ্বিতীয় সংখ্যাটো আমি পাই যাওঁ সেই দ্বিতীয় সংখ্যাটো হ'ব আমাৰ কি বি এক্স এই বস্তুখিনিয়ে কৈ আছিলোঁ মই এ এক্স আৰু বি এক্স য'ত আমাৰ এক্সটো হৈছে কি আমাৰ HCF আৰু এ আৰু বি হৈছে কি এটা এটা অনুপাত এইটোৱে এতিয়া আৰু এবাৰ ৰিপিট কৰোঁ আমি যে এতিয়া আমাৰ কি হ'ব LCM কি হ'ব আমি কি পালোঁ এটা সংখ্যা পালোঁ দুটা সংখ্যা পালোঁ আৰু HCF আমাক দিয়াই আছে এনে ক্ষেত্ৰত আমাৰ LCM কি হ'ব বাৰ বাৰ ৰিপিট হৈ যাব আমাৰ যাতে তোমালোকৰ ক্লিয়াৰ হৈ যায় আৰু এই বস্তুখিনি LCMটো কি হ'ব আমাৰ যিটো বস্তু দুটাৰ তাতে কমন আছে এক্সটো দুটাৰ তাতে কমন আছে এক্সটো দুটাৰ তাতে কমন আছে সেই কমনৰ পৰা কি আহিব আমাৰ অনলি এক্স আহিব আৰু এ আৰু বি কি আছে নিজা নিজাকৈ আছে এ আৰু বি কি আছে বেলেগ বেলেগ এ আৰু বি নিজা নিজাকৈ আহি যাব ইয়াত গোটেই মাখা পূৰণ হৈ আছে কিন্তু এ আৰু বি কি আছিল এটা কি আছিল ৰেচিঅ' আছিল এটা অনুপাত আছিল এ আৰু বি ইয়াতে কি হৈছে পূৰণ হৈছে তাৰমানে আমি ক'ব পাৰোঁ কি প্ৰডাক্ট অফ ৰেচিঅ' প্ৰডাক্ট অফ ৰেচিঅ' মানে অনুপাত দুটাৰ পূৰণ ফল আৰু এক্সটো কি আমাৰ এক্সটো হৈছে কি আমাৰ HCF তাৰমানে আমি ক'ব পাৰোঁ কি যদি আমি অনুপাত দুটা যদি যোগ পূৰণ কৰোঁ
অনুপাতৰ পূৰণ আৰু আমি কি কৰোঁ গসাগু যদি পূৰণ যদি কৰোঁ তেনেহ'লে আমি কি পাই যাওঁ লসাগু পাই যাওঁ কালি একদম শেষৰ ক্লাছত এটা কথা যে কৈছিলোঁ যে এটা লসাগুৰ ভিতৰত ছাপ'জ এইটো আমাৰ লসাগু বুলি ধৰা এলচিএম এই এলচিএমৰ ভিতৰতে আমাৰ কি সোমাই থাকে HCF-খিনি সোমাই থাকে এই গোটেইখিনি তোমালোকে চাই লোৱা এই এলচিএম যদি বুলি কওঁ আমি এই এলচিএম বুলি ক'লে আমাৰ কি হ'ব এই গোটেইখিনি হ'ব এই গোটেইখিনিৰ ভিতৰতে আমাৰ কি আছে HCF-টো সোমাই আছে সেইকাৰণে আমাৰ এলচিএম ডাঙৰ হয় এইখিনি জাষ্ট আমি লাষ্ট ক্লাছত অলপ কৰিছিলোঁ আৰু চমুৱাবা এই বস্তুখিনি যদি একবাৰ যদি আমি যদি প্ৰমাণ যদি কৰোঁ প্ৰমাণ কৰাৰ কাৰণে চাবা তোমালোকে এই দুটা সংখ্যা লৈছোঁ আমি 8 আৰু 12ক আমি বাৰ লৈছোঁ সেই 8 আৰু 12ক ল'ম 8 আৰু 12ৰ আমি অলৰেডি জানো যে HCF হৈছে কিমান 12 HCF হৈছে আমাৰ কিমান 4 আৰু আমাৰ এলচিএম হ'ব লাগিছিল 24 হ'ব লাগিব অ'কে এলচিএমটো দৰকাৰ নাই ইয়াতে আমাৰ HCFটো চোৱা যদি আমাক 8 আৰু 12 আমাৰ দিয়া আছে 8 আৰু 12ৰ আমি ৰেচিঅ'টো ওলাই লওঁ ৰেচিঅ'টো কেনেকৈ ওলাম আমি ভগ্নাংশতে আমি চাওঁ যদি এনেকুৱাকৈ থকা বুলি ধৰা 8ক কিহেৰে হৰণ যায় 8ক 4ৰে যায় আৰু 12ক 4ৰে যায় 8ক 4ৰে যায় কিমান বাৰ 2 টাইম আৰু 12ক যায় কিমান 3 টাইম ডেট মিনছ আমি ইয়াতো কি কৰিম আমি 4ৰে ইয়াক যাব কিমান 2 টাইম আৰু 4ৰে ইয়াক যাব কিমান 3 টাইম ডেট মিনছ আমি ইয়াৰ ৰেচিঅ'টো লিখিব পাৰোঁ কি 2:3 এতিয়া কি কৰা এই বাকী এইবিলাক পাহৰি যোৱা এটা আমাৰ সংখ্যা দিয়া আছিল এটা সংখ্যাৰ ৰেচিঅ'টো দিয়া আছিল আৰু সেই ৰেচিঅ'টোৰ আমাৰ HCF দিয়া আছিল কিমান আমি এইটো প্ৰুফ কৰিম ৰেচিঅ' কিমান দিয়া আছিল 4 দিয়া আছিল এইটোৱে 4 দিয়া আছিল এতিয়া আমি সংখ্যা দুটা ওলাম আমি চাবা কিন্তু সংখ্যা দুটা ওলোৱাৰ কাৰণে আমাক কি বুলি কৈছিল যে আমাৰ সেই ৰেচিঅ'টো পাতবা আৰু কি পাতবা HCFটো কি কৰিবা পূৰণ কৰি দিবা অ'কে আমি ইয়াতে প্ৰথম ৰেচিঅ'টো কিমান আছে আমাৰ প্ৰথম ৰেচিঅ'টো আছে আমাৰ 2 আৰু ছেকেণ্ড ৰেচিঅ'টো আছে কিমান 3 2ৰ লগত আমি কি HCFটো পূৰণ কৰি দিম 2 পূৰণ HCF 2 পূৰণ HCF মিনছ কি 4 কিমান হৈ গ'ল 2 4 গুণ 8 3 পূৰণ HCF কিমান হৈ যাব আমাৰ 3 পূৰণ 4 কিমান হৈ গ'ল আমাৰ 12 এইটোৱে যেতিয়া আমাক ৰেচিঅ' দিয়া থাকিব সেই ৰেচিঅ'টোৰ আমি কি কৰিম ৰেচিঅ'টোৰ লগত আমি কি কৰিম HCFটো পূৰণ কৰি দিম আমি ফাৰ্ষ্ট নম্বৰ আৰু ছেকেণ্ড নম্বৰ দুটা পাই যাম অ'কে ক্লিয়াৰ যদি আমাক নাম্বাৰ ওলাব দিয়ে এনেকৈ কৰিম এই বস্তুখিনি আৰু এবাৰ আমি ৰিভিজন কৰিম ৰিপিট কৰিম চাবা ফাৰ্ষ্ট নাম্বাৰটো আমাক কি দিছিল 1 নম্বৰ ফাৰ্ষ্ট নাম্বাৰটো আছিল আমাৰ কি A আৰু ছেকেণ্ড নাম্বাৰটো আছিল কি আমাৰ B আৰু HCF দিয়া আছিল X প্ৰথম নাম্বাৰটো হৈ যাব আমাৰ AX আৰু দ্বিতীয়টো হৈ যাব কিমান BX আৰু এই দুটাৰ কমন যিটো আছিল X সেই Xটো হৈ যাব কি আমাৰ HCF আৰু এই এলচিএমৰ কাৰণে আমাৰ এইটো কি হৈ যাব A পূৰণ B পূৰণ X Xটো হৈ গৈছে আমাৰ HCF আৰু A পূৰণ Bটো হৈছে কি আমাৰ ৰেচিঅ' এইটো আমাৰ ৰেচিঅ' আছিল এইটোৱে জাষ্ট তোমালোকে এইটো নোট কৰি ল'বা যে এলচিএম ইজুকেলটো কিমান এলচিএম ইজুকেলটো হৈছে কি যে আমাৰ যিটা ৰেচিঅ' দিয়া থাকিব সেই ৰেচিঅ' দুটা পূৰণ কৰিম আৰু HCFটো পূৰণ কৰিম তেতিয়া আমি কি পাই যাম এলচিএম পাই যাম এতিয়াও আমাৰ কি হ'ব সেই একে বস্তু আহিল এলচিএমটোক যদি আমি 1 বুলি ধৰোঁ ৰেচিঅ'টোক যদি ৰেচিঅ' দুটা থাকিব 2 আৰু 3 বুলি যদি ধৰোঁ আৰু HCF থাকিব কিমান HCF কোন নম্বৰ থাকিল এটা সময়তে 4টা বস্তু থাকিল আমাক পৰীক্ষাত কুৱেশ্যন কেনেকৈ কৰিব যে এটা সময়ত আমাক কি কৰিব 3টা বস্তু দি থ'ব সেই 3টা বস্তু দি থ'ব আৰু এটা আমাক ওলাব দিব এইখিনিয়ে ফৰ্মুলা এইটো ইউজ হ'ব যিটো মই গ্ৰীণ কালাৰ কৰি দিছোঁ এলচিএম ইজুকেল টু প্ৰডাক্ট অফ ৰেচিঅ' অনুপাত দুটাৰ পূৰণফল পূৰণ HCF অ'কে এইটোৱে আৰু এইখিনি এবাৰ ভালদৰে চকু ফুৰাই চাই ল'বা সেইখিনি বস্তুৱে বাৰ বাৰ ৰিপিট কৰিছোঁ যদি A আৰু B যদি হয় প্ৰথম নাম্বাৰটো হৈ যাব A পূৰণ X আৰু দ্বিতীয় নাম্বাৰটো হৈ যাব B পূৰণ X আৰু এলচিএমটো হৈ যাব কি X যিহেতু কমন আছে Xটো আহিল আৰু A আৰু B নিজা নিজাকৈ আহিব আৰু 3 নম্বৰৰ পৰাই 4 নম্বৰটো আছিল ছাপ'জ ইয়াতে HCFটো আছিল X মানে কিমান HCF সেই HCFটো A Bৰ লগত হৈছে পূৰণ এইফালে আহিলে কি হ'ব হৰণ 3 নম্বৰৰ পৰাই 4 নম্বৰটো হৈছে অ'কে আমি এতিয়া কেইটামান কুৱেশ্যন কৰোঁ 2 নাম্বাৰ আৰ ইন দ্য ৰেচিঅ' 3:4 আছে আমাৰ 3:4 ৰেচিঅ'ত আছে তাৰ মানে প্ৰথম নাম্বাৰটো হৈ যাব আমাৰ 3 লগত আৰু নেক্সট নাম্বাৰটো আমাৰ হ'ব কিমান 4ৰ লগত হ'ব 3 ইনটু HCF আৰু নেক্সট নাম্বাৰটো আমাৰ হ'ব কিমান 4 ইনটু HCF
3 ইনটু HCF যে হ'ব আমাৰ 3 পূৰণ HCF আমাৰ অলৰেডি দিয়া আছে গসাগু আমাৰ দিয়া আছে 15 এইটো হৈ যাব আমাৰ 45 আৰু নেক্সটটো হৈ যাব আমাৰ কিমান 4 ইনটু 63 এইটো আমাক ইয়াতে নাম্বাৰ দুটা ওলাব দিয়া নাই ইয়াতে আমাক ওলাব দিছে কি আমাৰ HCF LCM ওলাব দিছে ওকে আমি জাস্ট মানে এইটো বস্তু যদি ধৰা হ'ল LCMৰ জাগাত যদি আমাক নাম্বাৰ দুটা যদি ওলাব দিলে হ'ল জাস্ট আমাৰ ৰেচিঅ' দুটা লৈ HCF টো আমাৰ পূৰণ কৰি দিলে হ'ল তেতিয়া আমি নাম্বাৰ দুটা পাই গ'লো নাম্বাৰ দুটা আমাৰ ওলালে কিমান 45 আৰু 60 এইটো আমাক ইয়াত ওলাব দিছে কি LCMৰ সূত্ৰটো কি আছিল LCM ইকুৱেল টু product of ratio into HCF product of ratio কি ৰেচিঅ'টো কি দিয়া আছে 3 into 4 ৰেচিঅ'টোৰ পূৰণফল আৰু HCF কিমান দিয়া আছে আমাৰ 15 আমাৰ 15 4 গুণ হৈ যাব কিমান 60 পূৰণ 3 হৈ যাব 180 ওকে এইটো হৈ যাব আমাৰ এনসার ওকে নেক্সট কোৱেশ্চন যদি আমি চাওঁ ওকে এইটো চামি ইয়াতে আমাক ৰেচিঅ'টো দিয়া আছে কিমান 4:5 আৰু ইয়াতে আমাক কি দিয়া আছে LCM দিয়া আছে 180 আমাক ওলাব দিছে কিমান HCF টো ওলাব দিছে the ratio of two numbers is 4:5 and their LCM ইমান 180 আমাক HCF টো ওলাব দিছে একো না আমাৰ LCM ৰ সূত্ৰটো বহাই দিলে হ'ল LCM ৰ সূত্ৰটো কি আছিল আমাৰ product of ratio into HCF আমাক যেহেতু LCM আমাক দি থোৱা আছে 180 আৰু product of ratio কিমান ৰেচিঅ'টো আমাক কি দিয়া আছে 4:5 দিয়া আছে 4 আৰু 5 পূৰণ কৰি দিয়া যেহেতু আমি HCF নাজানো HCF টো তেনেকৈ থৈ দিয়া এই দুটা পূৰণ কৰিলে কিমান হ'ব 20 হ'ব আৰু 20 টো এই যেটো 20 আছে 20 টো HCF ৰ লগত হৈছে পূৰণ আৰু এইফালে হেলি হ'ব কি হৰণ 180 HCF 0 0 কাটি দিলো এটোলে কিমান যাব 9 বাই যাব দ্যাট মিন্স HCF ইকুৱেল টু হৈ যাব আমাৰ কিমান 9 আমাৰ 9 বি টো হৈ যাব আমাৰ আনসার ওকে আজি আমাৰ লাষ্ট কোৱেশ্চন আমি চাই লওঁ the ratio of two numbers is 2:3 আমাক ৰেচিঅ'টো দি থৈ দিছে the sum of their LCM and HCF is 140 LCM আৰু HCF ৰ আমাৰ পূৰণফলটো কিমান দি থৈ দিছে যোগফল কিমান দি থৈ দিছে LCM আৰু HCF ৰ যোগফল দি থোৱা আছে আমাৰ 150 এতিয়া আমি ওলাব লাগে কি নাম্বাৰ দুটা ওলাব লাগে আমাক যেহেতু ইয়াতে কি দি থৈ দিছে 2:3 দি থোৱা আছে আমি ইয়াতে ধৰিলাম লেট এই সংখ্যা দুটা হ'ল কি 2x, 3x এই দুটা হ'ল সংখ্যা দুটা এটা যিটো বস্তু দুটাৰ তাতে কমন আছে সেই কমন থকা বস্তুটো হৈছে কি x যিটো বস্তু দুটাৰ তাতে কমন আছে সেই বস্তুটো হৈ যাব কি আমাৰ HCF ইকুৱেল টু হ'ল কিমান x হ'ল এতিয়া আমাৰ LCM ৰ সূত্ৰটো কি আছিল product of the ৰেচিঅ'টোৰ কি হ'ব পূৰণফল ৰেচিঅ'টোৰ পূৰণফল বুলি কোৱাৰ লগে লগে অকল লিখি দিওঁ product of ratio into HCF product of ratio বুলি কোৱাৰ লগে লগে 2 আৰু 3 আছিল আমাৰ ৰেচিঅ 2 পূৰণ 3 আৰু HCF আমি কিমান পাইছিলো ইয়াতে আমি HCF কিমান পাইছিলো x পাইছিলো x ইয়াৰ পৰা আহিল আমাৰ x that means LCM ইকুৱেল টু হ'ব 2 3 গুণ কিমান হ'ব 6 that means আমি LCM পাই গেলো কিমান 6x আৰু HCF আছে কিমান x আমাক ইয়াতে কি বুলি কৈছিল যে LCM plus HCF ইকুৱেল টু আমাৰ কিমান বুলি কৈছিল 140 বুলি আমাক প্ৰশ্নটোতে কৈ থৈ দিছিল যে ইহঁতৰ কি কৈছে LCM আৰু HCF ৰ যোগফল কিমান 140 LCM পাই গলো আমাৰ 6x HCF পাই গলো আমি কিমান x পাইছো x তো আমি 1x লিখব পাৰো ইকুৱেল টু 140 ইকুৱেল টু আমাৰ 6x plus 1x ইকুৱেল টু 7x আৰু 140 x তো এইফালে থাকিল x তো x ৰ লগত যেহেতু 7 টো পূৰণ হৈছে এইফালে গেলি কি হ'ব আমাৰ হৰণ হ'ব এতিয়া 140 ডিভাইড বাই 7 কিমান হ'ব আমাৰ ইয়াতে 7 ৰে 14 যাব কিমান বা 20 টাইম যাব দ্যাট মিন্স আমাৰ x ইকুৱেল টু ওলাল কিমান 20 এটাকে আমাৰ সংখ্যা দুটা কি হ'ব সংখ্যা দুটা আমাৰ কি আছিল এটা আছিল 2x আৰু এটা আছিল কি আমাৰ 3x এইটো যে আমি ধৰি লৈছিলো এইটো সংখ্যা দুটা আছিল আমি কি ধৰি লৈছিলো কি 2x আৰু 3x এই কাৰণে আমি এইফালে পাতলো 2x আৰু 3x যেহেতু আমি x ৰ মান পালো 20
2 into 20 ইকুৱেল টু হৈ গ'ল কিমান আমাৰ 40 আৰু 3 into 20 এক্সৰ মান 20 যিহেতু এইটো হৈ গ'ল কি আমাৰ 60 তাৰ মানে আমাৰ হ'ব কি 40 আৰু 60 টো হৈ যাব আমাৰ কাৰেক্ট এনসাৰ এইটো হৈ যাব আমাৰ কাৰেক্ট এনসাৰ দুটা ওকে আই হোপ তোমালোকে বুজি পাইছা যদি কিবা যদি ডাউট আছে ওকে ইউ ক্যান কমেন্ট ডাউন বিলো ওকে দ্যাটস ইট ফৰ টুডে গুড নাইট